আজিৰে পৰা 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৭২ সংখ্যক টিহু বাৰুৱাৰী ৰাস মহোৎসৱ। টিহু নৈৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত নগৰখনৰ হাটখলাত অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ। তিনি শতাধিক মৃন্ময় মূৰ্তিৰে এই ৰাস মহোৎসৱ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে নিশাৰ ভাগত অনুষ্ঠিত হ'ব ভিন্ন সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে ৰাস মহোৎসৱক কেন্দ্ৰ কৰি অত্যাধুনিক আলোকসজ্জাৰে সজাই তোলা হৈছে নগৰখন। মহোৎসৱে অহাকালি 15 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে 11 দিনীয়া ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। অহাকালি প্ৰথম কাৰ্যসূচী উদ্বোধন কৰিব বাবুল চন্দ্ৰ দাস বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰ আৰু বিশিষ্ট অতিথি উপস্থিত থাকিব চন্দ্ৰমন পাটোৱাৰী উদ্যোগ মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ডক্টৰ অনুপ বৰ্মন সঞ্চালক স্বাস্থ্য শিক্ষা আৰু অসম চৰকাৰ মাননীয় নীলবেন সেন ডেকা প্ৰাক্তন মন্ত্ৰী আৰু মাননীয় কিশোৰ ৰাজবংশী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। তাৰ উপৰি আমি 11 দিনীয়া কাৰ্যসূচীত প্ৰায় 300মান মৃন্ময় মূৰ্তিৰে আমি বিভিন্ন স্থলত স্থাপন কৰিম। তাৰোপৰি আমাৰ ইয়াত এখন নদী আছে আৰু নদীত আমি এখন হাকো তৈয়াৰ কৰিছোঁ প্ৰায় 300-400 ফুট দীঘল আৰু তাৰ দুয়োপাৰে আমি নদী দুয়োপাৰে আমি বিভিন্ন মৃন্ময় মূৰ্তিসমূহ স্থাপন কৰিছোঁ। তাৰ লগতে আমাৰ এইবাৰ বিশেষ আকৰ্ষণ জীৱন্ত ৰাস পলাশবাৰীৰ পৰা আহিব। তাৰোপৰি আমাৰ ডাইন'ছৰ এটা থাকিব আৰু মোটামুটি 8 দিন আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। বিভিন্ন জেগাৰ পৰা কলকাতাৰ পৰা দুজন আহিব আৰু গুৱাহাটীৰ পৰা আহিব। তাৰোপৰি আমাৰ প্ৰত্যেক দিনে আমাৰ বিভিন্ন প্ৰতিযোগিতা নাগৰা নাম ওজাপালি প্ৰদৰ্শন কৰা হ'ব। টিহুৰ পৰা লিখন ঠাকুৰীয়াৰ ৰিপৰ্ট ৰিপাব্লিকানী।